উপস্থিত বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰধান শিক্ষক আৰু শিক্ষয়িত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, সুধীবৃন্দ, আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, লখিমপুৰ জিলাৰ ৰাইজৰ বাবে আজিৰ দিনটো এটা অত্যন্ত উল্লেখযোগ্য দিন। লখিমপুৰ জিলাৰ আজাদৰ বেবেজিয়া কুমাৰটোপত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন আৰু অসম চৰকাৰৰ যুটীয়া উদ্যোগত আমি ইয়াতে আজি এটা সমূহীয়া ৰান্ধনীশালৰ আধাৰশিলা স্থাপন কৰিছোঁ। এই সমগ্ৰ আঁচনিটোত ৰাজ্য চৰকাৰে 25 কোটি টকা ব্যয় কৰিব আৰু ইয়াত যিটো ৰান্ধনীশাল নিৰ্মাণ হৈ উঠিব তাত 50,000ৰ পৰা 1 লাখ পৰ্যন্ত সমূহীয়াভাৱে ৰন্ধাৰ ব্যৱস্থা থাকিব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু মেচিনৰ জৰিয়তে বিভিন্ন ধৰণৰ ভেজিটেবলছ আৰু আন সুন্দৰ খাদ্য ইয়াতে প্ৰস্তুত কৰা হ'ব। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ ওপৰত মই আপোনালোকক দুই এষাৰ কথা ক'ব বিচাৰিম। 2008 চনত মই বাংগালুৰুলৈ ব্যক্তিগত কামত গৈছিলোঁ আৰু সচৰাচৰ য'ত ভাল মন্দিৰ থাকে, ধৰ্মীয় অনুষ্ঠান থাকে, তাত যোৱাৰ বাবে সদায় আমাৰ আগ্ৰহ থাকে। এই আগ্ৰহ অনুসৰি বেংগালুৰুৰ প্ৰসিদ্ধ ইস্কন মন্দিৰলৈ যোৱাৰ মোৰ সৌভাগ্য হৈছিলে। মন্দিৰ দৰ্শনৰ পিছত তাৰে সাধু সন্তসকলে মোক অক্ষয় পাত্ৰৰ জৰিয়তে মধ্যাহ্ন আহাৰ যোগান ধৰাৰ আঁচনিখনৰ বিষয়ে বৰ্ণনা কৰে আৰু এই আঁচনিখন কি ধৰণে চেন্ট্ৰেলাইজ কিটচেনৰ জৰিয়তে সৰু সৰু ল'ৰা ছোৱালীক খোৱা বস্তু যোগান ধৰা হয়, বেংগালুৰু মিউনিচিপালিটি এৰিয়াত তাক মোৰ চোৱাৰ সৌভাগ্য হৈছিলে। তাতে এটা ডাঙৰ কিটচেনত মেচিনৰ জৰিয়তে ৰুটি ভাত আদি বনোৱা হয়। ঠিক 8:30 বজাৰ লগে লগে স্কুলসমূহলৈকে ইয়াক খোৱা লৈ যোৱা হয় আৰু তপতে তপতে ছাত্ৰ ছাত্ৰীৰ মাজত খাদ্য বিতৰণ কৰা হয়। খাদ্যৰ লগত চৰকাৰে যিমানখিনি ধন যোগান ধৰে, সেই সময়ত 3 টকা আছিলে, সম পৰিমাণৰ ধন এই ফাউণ্ডেশ্যনৰ ফালৰ পৰা লগত সংযোজিত কৰি দিয়া হয় আৰু ফলত আমাৰ ল'ৰা ছোৱালীয়ে বৰ্তমানে খাই থকা মিড ডে মিলতকৈ তেওঁলোকে দিয়া খাদ্য বহুখিনি নিউট্ৰিচিয়াছ আৰু পুষ্টিকৰ হৈ পৰে। আঁচনিখন দেখাৰ পিছত মই তেওঁলোকক সুধিছিলোঁ যে অতিৰিক্ত টকা দিবলৈ আপোনালোকে পুঁজি ক'ৰ পৰা পায়, কাৰণ সেই সময়ত বাংগালুৰুত 1 লাখ ল'ৰা ছোৱালীক তেওঁলোকে প্ৰতিদিনে খোৱা বস্তু বিলাইছিলে। 3 টকাকৈ দিলে প্ৰতিদিনে 3 লাখ টকা অতিৰিক্ত আৰু এমাহত প্ৰায় 9 কোটি টকাৰ প্ৰয়োজন হয়, প্ৰায় 90 লাখ টকাৰ প্ৰয়োজন হয় আৰু সেই সময়তে তেওঁলোকে 17-18 জাগাত এই আঁচনিখন চলাই আছিলে। তেখেতসকলে মোক কৈছিলে যে পৃথিৱীৰ বিভিন্ন স্থানত এই ইস্কন বা অক্ষয় পাত্ৰৰ লগত জড়িত সাধু সন্যাসীসকলে ধন সংগ্ৰহৰ বাবে কষ্ট কৰে আৰু ইণ্টাৰনেট বা ছ'চিয়েল মিডিয়াটো এই গোটেই আঁচনিখনৰ বিষয়ে জানি বহু লোকে দান বৰঙণিও আগবঢ়ায়। অসমলৈকে মই তেওঁলোকক নিমন্ত্ৰণ জনাইছিলোঁ আৰু মোৰ চেষ্টাৰ পিছত অসমত 6টা স্থানত তেখেতসকলে মিড ডে মিল কিটচেন কৰাৰ মোক প্ৰতিশ্ৰুতি দিছিলে। সেই সময়ত মই অসমৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত আছিলোঁ। মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে। তেখেতক মই বেংগালুৰুৰ পৰা অনা ইস্কনৰ সন্যাসীসকলৰ সৈতে সাক্ষাৎ কৰাই দিছিলোঁ।
যিকোনো কাৰণতে হওক তেখেতে মোক মাত্ৰ এটা কথাই কৈছিলে যে তুমি এই আঁচনিটো জালুকবাৰী সমষ্টিত কৰা, বাকী জাগাত এতিয়া কৰিব নালাগে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই আঁচনিটো আমি জালুকবাৰী সমষ্টিত আৰম্ভ কৰিছিলোঁ। যেতিয়া জালুকবাৰী সমষ্টিত আমি আৰম্ভ কৰিলোঁ, ওচৰ চুবুৰীয়া সমষ্টিৰ পৰা শিক্ষকসকলে মোক অনুৰোধ কৰা আৰম্ভ কৰিলে যে আমাৰ স্কুলতো দিয়ক। দুটা কাৰণত, এটা হ'ল যে শিক্ষকসকলে FCIত যাব নালাগে, হিচাপ নিকাচ কৰিব নালাগে, আৰু তেওঁলোকে অতিৰিক্তভাৱে ইয়াতে 3 টকা সেই সময়ত যি যোগদান পাইছিলে তাৰ ফলত ল'ৰা ছোৱালীয়ে যিহেতু খবৰ বিয়পি যায় সেই খোৱা খাবলৈ আগ্ৰহী হৈ পৰিছিলে। যি নহওক লাহে লাহে 14 চনৰ পিছত আৰু বিশেষকৈ 16 চনত অসমত যেতিয়া ৰাজনৈতিক পৰিৱৰ্তন আহিলে, আমি কামৰূপ মহানগৰ আৰু যোৰহাট জিলাত এই আঁচনিখন সম্প্ৰসাৰণ কৰিলোঁ। যোৰহাট জিলাত 144খন স্কুল, কামৰূপ মহানগৰত 364খন স্কুল আৰু কামৰূপ জিলাত 250খন স্কুলত আমি এই ব্যৱস্থা সম্প্ৰসাৰণ কৰিলোঁ। লাহে লাহে আন জিলাৰো পৰা বিশেষকৈ যিসকলে এই আঁচনিখনৰ বিষয়ে জানিলে শুনিলে তেওঁলোকৰ পৰাও এই আঁচনিখনৰ বিষয়ে আগ্ৰহ আহিলে, আৰু আমি লখিমপুৰ, ধেমাজি, তিনচুকীয়া, ডিব্ৰুগড়, মাজুলী, নলবাৰী, শোণিতপুৰ, কাছাৰ আৰু ওদালগুৰি এই জিলাকেইখনত এই আঁচনিটো ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত ল'লোঁ। মাজুলীত ই নিৰ্মীয়মান অৱস্থাত আছে, আৰু যোৱা কেইটামান দিনত আমি নলবাৰী, ডিব্ৰুগড় আৰু লখিমপুৰত এই আঁচনিৰ আধাৰশিলা স্থাপন কৰিছোঁ, আৰু কেইটামান দিন পিছত আমি শোণিতপুৰ জিলাতো এই আঁচনিখন আৰম্ভ কৰিম। বাকী জিলাকেইখনৰ পৰা আমি ভূমি আবণ্টনৰ বাবে অপেক্ষা কৰি আছোঁ। এই আঁচনিখন আমি কেনেকৈ ৰূপায়ণ কৰোঁ? ইয়াত যিটো ৰান্ধনি ঘৰ হৈ উঠিব, এই ৰান্ধনি ঘৰটোত আমি 25 কোটি টকা ব্যয় কৰিম। কোনে ব্যয় কৰিব? ৰাজ্য চৰকাৰে। বিল্ডিং হ'ব আৰু 8 কোটি টকাৰ মেচিন আহিব, কাৰণ ইয়াৰ খোৱা মেচিনত বনিব, হাতৰ কোনো ইয়াতে কাম নাথাকে। শাক চব্জি কাটা চাফা কৰা বেলেগ কথা, কিন্তু আদাৰৱাইজ এই গোটেই কামখিনি মেচিনত হ'ব। বনোৱাৰ পিছত ইয়াক স্কুললৈকে লৈ যোৱা হ'ব। এতিয়া প্ৰশ্ন আহিব যে স্কুলত যি ৰান্ধনি আছিল তেওঁলোকৰ কি হ'ব? আমি তেওঁলোকক দায়িত্ব দিছোঁ যে আপোনালোকৰ চাকৰি একে থাকিব, মাত্ৰ আগতে ৰান্ধিছিলে, এতিয়া আপোনালোকে বিলাব। অৰ্থাৎ স্কুলত গাড়ীখন আহি গ'ল, আপোনালোকে গাড়ীখনৰ ওচৰলৈকে গ'ল, যিখিনি বাচন থাকিব ডাঙৰ ডাঙৰ স্কুললৈকে লৈ আহিলে, আৰু ল'ৰা ছোৱালীক খোৱাখিনি বিলাই দিলে, আৰু বাচনখিনি ধুই যেতিয়া গাড়ীখন আকৌ উভতি আহিব, খালী বাচনখিনি আপোনালোকে গাড়ীত তুলি দিব। গাড়ীখনো আমি বিশেষভাৱে বনাওঁ য'ত নেকি 100 কিলোমিটাৰ পৰ্যন্ত খোৱা বস্তু গৰম হৈয়ে থাকিব, খোৱা বস্তু ঠাণ্ডা হৈ নাযায়। ইয়াতে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ ভূমিকা কি হ'ব? কিটচেন চৰকাৰে বনালে, কিন্তু কিটচেনটো তেওঁলোকে পৰিচালনা কৰিব। লগতে আমাৰ প্ৰধান শিক্ষকসকলে জানে যে আজি আমি LPৰ কাৰণে 6 টকা 78 পইচা দিওঁ, আৰু UPৰ কাৰণে আমি 10 টকা 17 পইচা দিওঁ, কিন্তু এখেতসকলে যি খোৱা বস্তু বনাব তাত 12 টকা 50 পইচা লাগিব। আৰু এই অতিৰিক্ত LPৰ কাৰণে 5 টকা 72 পইচা, আৰু LPৰ কাৰণে 2 টকা 33 পইচা ই অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে লখিমপুৰৰ শিশুসকলৰ বাবে তেখেতসকলে নিজৰ পুঁজিৰ পৰা যোগান ধৰিব। অৰ্থাৎ আমাৰ এই গোটেই আঁচনিটো এখন ভাগিদাৰী বা সহযোগিতাৰ ভিত্তিত এই আঁচনিখন নিৰ্মাণ হ'ব, আৰু সুন্দৰভাৱে ল'ৰা ছোৱালীয়ে এই পুষ্টিকৰ খাদ্য খাব পাৰিব। লগতে শিক্ষকসকলেও FCIত যোৱা, হিচাপ নিকাচ লোৱা,
এই ধৰণৰ বিদ্যায়তনিক কামৰ বাহিৰত গৈ যি কাম কৰিব লাগে তাৰ এটা ডাঙৰ দায়িত্বৰ পৰা মুক্ত হ'ব। ইয়াৰ লগতে কোভিডৰ সময়ত গুৱাহাটীত আমি বহুত কাম কৰিছিলোঁ। কোভিড চেণ্টাৰবিলাকত আমি অক্ষয় পাত্ৰৰ পৰাই খোৱা বস্তু আমি লৈ গৈছিলোঁ। এতিয়াও গুৱাহাটী মেডিকেল কলেজৰ এটেণ্ডেঞ্চসমূহক খুৱাব লাগে। বিভিন্ন দাতাই তেখেতসকলৰ লগত যোগাযোগ কৰে আৰু তেওঁলোকৰ দানৰ জৰিয়তে কেতিয়াবা কেতিয়াবা আমি এটেণ্ডেঞ্চ পেচেণ্টসকলকো খুৱাব পাৰোঁ। কাৰোবাৰ জন্মদিন হ'ল, তেওঁলোকে আহি যদি কয় যে আজি মোৰ জন্মদিন, লখিমপুৰৰ সকলো শিশুক একোটাকৈ ৰসগোল্লা আজি মোৰ জন্মদিন বুলি দিব লাগে। তেখেতসকলে ইয়াতেই বনাব আৰু মোৰ জন্মদিনৰ দিনা মোৰ পৰা পোৱা টকা কেইটাৰে গোটেই লখিমপুৰৰ ছাত্ৰসকলক মিড ডে মিলত সেই দিনাখন এটা অতিৰিক্ত আইটেম এটাও যোগ কৰি দিব। কোনোবাই ক'ব যে নহয়, আজি বানপানী হৈছে, মানুহ কেম্পত আহিছে, লগে লগে ডিচিয়ে চাউল দালি যোগাৰ কৰিব নোৱাৰে। এখেতসকলক কৈ দিলে ৰাতি 12টা বজাতো এখেতসকলে খোৱা বস্তু বনাই দি ৰিলিফ কেম্পলৈকে বিতৰণ কৰাৰ ব্যৱস্থা কৰি দিব। কেতিয়াবা মেডিকেল কলেজত আমি কিবা কৰিব খুজিছোঁ, মেডিকেলৰ কিটচেন টেণ্ডাৰ হোৱা নাই, কণ্ট্ৰেক্টৰ অহা নাই, মাজত এটা গেপ আছে। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনক ডিচিয়ে ৰিকুৱেষ্ট কৰিলে এই কিটচেনৰ পৰাই তেওঁলোকে খোৱা বস্তু বনাই মেডিকেল কলেজলৈকেও পঠাই দিব। অৰ্থাৎ এই কিটচেনটো অকল যে মিড ডে মিল এনেকুৱা নহয়, মিড ডে মিল বনোৱা দিনৰ 9:30 বজাত হৈ যাব। 9:30 বজাৰ পৰা গোটেই বাকী সমগ্ৰ সময় জিলা আয়ুক্ত বা আপোনালোকে যদি ইয়াৰ জৰিয়তে কিবা কৰিব খোজে এই কামৰো সুবিধা পাব। কোনোবাই যদি ঘৰত ডাঙৰ কৰি কিবা এটা ভোজ পাতিছে, নিৰামিষ খোৱা খাব লাগে, এখেতসকলক ক'লে আপোনালোকক বনাই দিব পাৰিব। কিন্তু এই গোটেইবিলাকৰ লগত ইয়াতে এটা তেখেতসকলে য'ত চৰকাৰৰ কোনো পুঁজি নাথাকে, এই স্থানতে তেখেতসকলে সুন্দৰ কৃষ্ণ মন্দিৰো নিৰ্মাণ কৰিব। ভক্তগণে ইয়াতে আহি নিজৰ আধ্যাত্মিক চিন্তা চৰ্চাও তেখেতসকলে তাত ভাগ ল'ব পাৰিব। কিন্তু মন্দিৰৰ যিটো অনুষ্ঠান তাত চৰকাৰে পুঁজি নিদিয়ে, তাত তেখেতসকলে নিজৰ পুঁজি ব্যয় কৰিব। আমিনগাঁও বা যোৰহাট বা মাজুলীত আজি সুন্দৰ ধৰণে এই আঁচনি ৰূপায়ণ হোৱাত আগবাঢ়িছে। লখিমপুৰ সমষ্টিৰ বিধায়ক কেইগৰাকীৰ প্ৰচেষ্টাত, আজি লখিমপুৰৰ সাংসদগৰাকীৰ প্ৰচেষ্টাত, বিধায়কসকলৰ প্ৰচেষ্টাত আমি আজি লখিমপুৰ জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এই আঁচনিটো আৰম্ভ কৰিবলৈ পাই সঁচাকৈ আমি অত্যন্ত সুখী। আৰু মই প্ৰধান শিক্ষকসকলকো অনুৰোধ কৰিম যাতে আপোনালোকে এই কাৰ্যসূচীৰ লগত সহযোগিতা কৰে। সমগ্ৰ আমাৰ অসমত কিছুমান প্ৰতিক্ৰিয়াশীল মানুহো থাকে, তেওঁলোকে ক'ব ৰান্ধনিৰ চাকৰি গুচি যাব, সেইবিলাক একো নহয়। মোৰ সমষ্টিতে মই কৰিছোঁ, এগৰাকীৰো চাকৰি যোৱা নাই, বৰঞ্চ ৰান্ধনি কেইগৰাকী এতিয়া বেছি সন্তুষ্ট যে গেছ খৰি এইবিলাকৰ লগত কৰিব নালাগে, মাত্ৰ খোৱা বস্তুখিনি বিলাই দিলেই তেওঁলোকৰ কাম শেষ হৈ যায়। সেইবাবে এই আঁচনিটোৱে স্কুলত এটেণ্ডেঞ্চৰ সংখ্যাও বৃদ্ধি কৰিব। আৰু ল'ৰা ছোৱালীয়ে বহু সময়ত মই দেখিছোঁ কামৰূপ জিলাত বিশেষকৈ হেডমাষ্টাৰসকলে মিড ডে মিলক ৰিকুৱেষ্ট কৰে যে ৰবিবাৰেও আপোনালোকে খোৱাটো লৈ আহিব। আমাৰ ল'ৰা ছোৱালী যিখিনি দুখীয়া থাকে, ঘৰত সেই ধৰণৰ পুষ্টিকৰ খাদ্য নাপায়, এখেতসকলে বহু জাগাত যদি হেডমাষ্টাৰে বিচাৰে বা মিড ডে মিলৰ ৱৰ্কাৰগৰাকী যদি উপস্থিত থাকে বিলাবৰ কাৰণে, কেতিয়াবা দুখীয়া স্থানত ৰবিবাৰেও এওঁলোকে ল'ৰা ছোৱালীক খোৱা বিলাই দিয়ে, তাতো কোনো অসুবিধা নাথাকে। এনেকে বিধায়কসকলে প্ৰচেষ্টা কৰিলে আমি বহুত নতুন নতুন কাম কৰিব পাৰিম। কাৰণ দৰিদ্ৰজনক, আৰ্তজনক খোৱা বস্তু বা আমাৰ ভোজন যোগান ধৰা ই আটাইতকৈ মানৱ কল্যাণৰ কাম। আৰু এনেকুৱা কামতেই পৰমাত্মাও সন্তুষ্ট হয় আৰু আত্মাসমূহো সন্তুষ্ট হয়। সেইবাবে লখিমপুৰ জিলাৰ ৰাইজক এই আঁচনিখনত সম্পূৰ্ণ সহযোগিতা কৰিবলৈ
মই আহ্বান জনাম। আজি মই লখিমপুৰত আহিছো, কেইবাটাও আঁচনিৰ আমাৰ আজি শুভ উদ্বোধন হ'ব, পানী যোগান আঁচনিৰ পৰা কেইবাটাও কাম হ'ব। আজি কেইদিনমান আগতে লখিমপুৰ আইন মহাবিদ্যালয়খন মই ভাৰ্চুৱেলি উদ্বোধন কৰিছিলো। আজি মহাবিদ্যালয়খনো চোৱাৰ সৌভাগ্য হ'ল। ৰণোজ পেগু ডাঙৰীয়াই চেষ্টা কৰিছে এইবাৰৰ পৰা যাতে আমি ইয়াতে ল'ৰা ছোৱালীকো এডমিশ্যন দিব পাৰো। আমাৰ লখিমপুৰ জিলাত উন্নয়নৰ বহুবিলাক কাম চলি আছে। কেইদিনমান আগতে মথাউৰি ভাঙিছিলে, মই ৰাইজৰ মাজত আহিছিলো। আজি আপোনালোকে দেখিছে কিমান ক্ষিপ্ৰতাৰে সৈতে আমি 10 দিনৰ ভিতৰতে মথাউৰিও নিৰ্মাণ কৰি দুখীয়া ৰাইজক আমি বা গাঁৱৰ ৰাইজক আমি সকাহ দিব চেষ্টা কৰিছো। আমাৰ ৰাজ্যৰ ইতিহাসত এনেকৈ মানুহক বিভিন্ন আঁচনিৰ জৰিয়তে সহায় কৰা আৰু আঁচনিৰ সমান্তৰালভাৱে ৰাইজৰ জনকল্যাণমূলক কামসমূহো চলাই থকা উদাহৰণ বহু কম, আৰু আজি আমি তেনেকুৱা বহু উদাহৰণ স্থাপন কৰিছো। কেঞ্চাৰৰ হস্পিটালে হওক, আমাৰ 108ৰ এম্বুলেন্সে হওক বা মিড ডে মিল কিটচেনে হওক, ভাৰতৰ প্ৰসিদ্ধ সংস্থাবিলাকক আমি অসমলৈ নিমন্ত্ৰণ কৰি আমাৰ ৰাজ্যখনত বেষ্ট অফ দ্য বেষ্ট যিমান স্কিম ভাৰতত আছে তাক আমি আমাৰ ৰাজ্যখনলৈ লৈ আহি আমি ৰূপায়ণ কৰিবলৈ আজি সক্ষম হৈছো। আৰু তাৰ কাৰণেই আজি অসম সমৃদ্ধিৰ বাটেৰে আগবাঢ়িছে আৰু অসমে এটা সুন্দৰ প্ৰতিচ্ছবি ভাৰতবৰ্ষৰ মানচিত্ৰত নিৰ্মাণ কৰিব পাৰিছে। মই পুনৰ এবাৰ লখিমপুৰৰ ৰাইজক অভিনন্দন জনাইছো। অহা 1.5 বছৰ এবছৰৰ ভিতৰতে এই আঁচনিটো প্ৰস্তুত হৈ উঠিব। সকলোৰে সহায় সহযোগিতা কামনা কৰি আপোনালোকক সকলোকে মোৰ বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।